Good evening friends, দিয়া ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি গৈ আছো বাক্সুলৈ, শিৱসাগৰ বাক্সু। তাত ভাওনা সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ হৈছে, ভাওনা কম্পিটিশন। তাত গৈ আছো। ইয়া দিখৌ দলং, দিখৌ নদীৰ ওপৰত দিখৌ দলং। এয়া মই, আমাৰ ওচৰৰে মোৰ লগৰ ৰুমি, তাইৰ ছোৱালী, হাজবেণ্ড, আমি গৈ আছো। এয়া আহি পাই গলো। ইয়াৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছো। বহুত ডাঙৰ আহল বহলকে ইয়াত ভাওনা অনুষ্ঠান পাতিছে। ষ্টেজখন বহুত ডাঙৰ হয় আৰু ডেকোৰেশ্যনটো বহুত ধুনীয়া লাগিছে। এয়া চাওক, বহুখিনি দোকান পোহাৰ, সৰু সৰু ষ্টল লগাইছে ইয়াত। দেখিছেনে, ষ্টেজখন বহুত ডাঙৰকে বনাইছে। বহু কেইখন সৰু সৰু ষ্টল লগাইছে ইয়াত। এয়া মূল গেট। ইয়াত ভাওনা কম্পিটিশনৰ লগতে দুদিনীয়া ৰাসো পতা হৈছে। 7 দিন, এসপ্তাহৰ অনুষ্ঠান। এইখন মূল গেট। ইয়াৰ সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। দেখিছেনে কিমান ডাঙৰকে ষ্টেজখন পাতিছে। জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই এই অনুষ্ঠান পাতিছে। অকমান ভাওনাৰ সৰু দৃশ্য এটি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। এয়া ভগৱান বিষ্ণুৰ এটা চৰিত্ৰ। ইয়াত বহুখিনি মানুহৰ সমাগম দেখা পোৱা গৈছিলে। এদিনত দুটাকে কম্পিটিশন হৈছিলে, মানে দুখন ভাওনা হৈছিলে। এয়া মানুহৰ সমাগম দেখিছেনে, ইমান বিলাক মানুহ আছিলে। বহুত মানুহ হৈছিলে। সঁচাকৈ যেতিয়াৰ পৰা মই ভাওনা চাইছো, কিবা এটা ভাল লগা হৈ গৈছে। এয়া আমাৰ লগৰে এজনৰ ঘৰত আহিলো। সিহঁতৰ তাত ভাত খাবলৈ বুলি আহিলো। ভাত পানী খাই আমি আকৌ সেকেণ্ড শ্ব', মানে যিখন দ্বিতীয়খন ভাওনা চাম বুলি আহিলো। যথেষ্টখিনি আহল বহল আছিলে ঠাইখিনি। আৰু ইয়াত আমাৰ সকলোৰে মৰমৰ ইয়াৰামঠু জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এটি এনেকৈ প্ৰতিমূৰ্তিৰ নিচিনা এনেকৈ ছবি
স্থাপন কৰিছে। এয়া দেখিছে আপোনালোকে। দুখনমান ফটো উঠিলোঁ। ইয়াত ভগৱান বিষ্ণুকে আদি কৰি বহুত কেইটা প্ৰতিমূৰ্তি এনেকৈ স্থাপন কৰা হৈছিলে।